আজি ঝাৰখণ্ডৰ হাজাৰিবাগৰ পৰা তেওঁ গোটেই ৰাষ্ট্ৰত নতুনকৈ প্ৰতিষ্ঠা হ'বলগীয়া একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলৰ লগতে নতুনকৈ ঘোষিত হোৱা প্ৰধানমন্ত্ৰীৰ যি ধৰতী আবা জনজাতীয় গাঁও উন্নয়ন যোজনা ৮৩,০০০ কোটি টকাৰ এই আঁচনিখনো তেখেতে শুভাৰম্ভ কৰে আৰু ইয়াৰ লগতে কামৰূপ জিলাৰ বকুত নাগোপাৰাত এখন একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল তাৰো তেখেতে আধাৰশিলা স্থাপন কৰে আৰু সেই উপলক্ষে আমি ইয়াত আনুষ্ঠানিক সভাত সমবেত হওঁ। একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুল বা একলব্য আদৰ্শ আৱাসীয় বিদ্যালয় ই জৱাহৰ নবোদয় বিদ্যালয়ৰ নিচিনা এখন আৱাসীয় বিদ্যালয় ৪৮০গৰাকী ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ সা সুবিধাৰ লগতে শিক্ষা আৰু খেলা ধূলাৰ সকলো সা সুবিধা থকা এই বিদ্যালয়খনে কামৰূপ জিলাৰ এই জনজাতীয় অঞ্চলটোলৈ খুব গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। মই আশা কৰিছোঁ খুব সোনকালে বিদ্যালয়খন নিৰ্মাণ হ'ব। আজি ঝাৰখণ্ডৰ হাজাৰিবাগৰ পৰা তেওঁ গোটেই ৰাষ্ট্ৰত নতুনকৈ প্ৰতিষ্ঠা হ'বলগীয়া একলব্য মডেল ৰেচিডেঞ্চিয়েল স্কুলৰ লগতে নতুনকৈ ঘোষিত হোৱা প্ৰধানমন্ত্ৰীৰ যি ধৰতী আবা জনজাতীয় গাঁও উন্নয়ন যোজনা ৮৩,০০০ কোটি টকাৰ এই আঁচনিখনো তেখেতে শুভাৰম্ভ কৰে আৰু ইয়াৰ লগতে কামৰূপ জিলাৰ বকুত নাগোপাৰাত